এটা হাঁহৰ বাবে নৃশংস হত্যাকাণ্ড 500 টকাৰ বাবদ ককায়েকৰ হাতত নিহত ভাতৃ হানি খুচি হত্যা ৰবি প্ৰসাদক বৰপেটাৰ গান্ধীনগৰত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ড ককায়েক গণেশ প্ৰসাদে ৰবি প্ৰসাদক চুৰিৰে হানি খুচি হত্যা কৰে দেওবাৰে নিশা সংঘটিত হয় এই নৃশংস হত্যাকাণ্ডটো পৰিয়ালৰ লোকে জনোৱা মতে গণেশ প্ৰসাদে পোহনীয়া হাঁহ এটা বিক্ৰী কৰাক লৈ দুয়ো ভাই ককায়েকৰ মাজত মনোমালিন্য হৈছিল পোহনীয়া হাঁহটো বিক্ৰীত বাধা দিয়াৰ বাবে নিশাৰ ভাগত গণেশ প্ৰসাদে ভাতৃক চুৰিৰে হানি হত্যা কৰে ইপিনে হত্যাৰ অভিযুক্ত গণেশ প্ৰসাদে লগে লগে ঘৰৰ পৰা পলায়ন কৰে এটা পোহনীয়া হাঁহ বিক্ৰীক লৈ দুই ভাতৃ ককাইৰ মাজত সংঘাতৰ পিছত এনেদৰে ককায়েকৰ হাতত ভাতৃ নিহত হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ইতিমধ্যে নিশাৰ ভিতৰতে আৰক্ষী উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰে গুৱাহাটীত যাৰ পিছত সি মোক ৰাতি ফোন কৰিছে মোৰ হাজবেণ্ডে ফোন কৰিছে ৰবি প্ৰসাদ তাৰপিছত ফোন কৰিছে 10টা 12ত ফোন কৰিছে কৰি কিনে মোক ক'লে মানে ঘৰৰ চব মানুহবিলাকে মোক মাৰবা অত্যাচাৰ কৰি আছে মই আৰু তাক ক'লোঁ কাজিয়া পিছত নকৰবি মই ঘৰত নাই দূৰত আছোঁ এনেকৈ ক'লোঁ কোৱাৰ পিছত আৰু নেক্সট বাৰ অলপ ফোন কৰিছে ফোন কৰি কৈ আছে চববিলাকে ধৰি মোক মাৰি আছে তাৰ কিহৰ কাৰণে মানে এনেই মানে ঘৰত মানে অলপ কাজিয়া হৈছিল সেইখিনি কথাই ক'লা কোৱাৰ পিছত আৰু 5 মিনিট পিছত শুনো কি আৰু মাৰ্ডাৰ হৈ গৈছে সেইখিনি জানো মই তাৰ ভাইকে ডাঙৰটো গণেশ প্ৰসাদ কাজিয়াটো তাৰমানে বোলে এটা হাঁহ আছিল ৰবি প্ৰসাদৰ সেই হাঁহটো মানে বিক্ৰী কৰিছে বিক্ৰী কৰাৰ হৈ আৰু ঘৰৰ বস্তু মানে যিকোনো বস্তুৱে মানে গাইব কৰি বিক্ৰী কৰি থাকে তাৰে পিছত আৰু ৰবি প্ৰসাদ কৈছে কিয় বিক্ৰী কৰা এনে কাম কাজ নকৰা নকৰা কিয় সেনেকৈ বিক্ৰী কৰা তাৰে পিছত আৰু সেনেকৈ ভাত খাব পৰিলাক ভাত খাওঁতে ৰবি প্ৰসাদে গণেশ প্ৰসাদৰ ভাতৰ কাঁহীটো দৈলে দিয়াৰ পিছত মানে চুৰি দি হানি দিওঁতে মেডিকেলত লৈ আহোঁতে আধা ৰাস্তাতে মৰি গ'ল এইখিনিয়ে জানো মই টকনি দি কুবে দিছে মানে সেইখিনি মই পিছত গম পাইছোঁ ঘৰত অহাৰ পিছত মই সেইখিনিয়ে জানো খালি ক'লাক যে ঘৰৰ মানুহবিলাকে চবেই মোক অত্যাচাৰ কৰি আছে তই ঘৰৰ ব্যৱহাৰবিলাক জানি ৰাখ ৰেকৰ্ডিংবিলাক কৰি ৰাখ কিন্তু মই কালি মানে বেলেগত আছিলোঁ মানে মই ৰেকৰ্ডিং কৰিব পৰা নাই এনে চব ঠিকে আছে খোৱা লোৱা চবেই ঠিকে আছে বদমাচি বুদ্ধিও আছে চব আছে ইয়াৰ আগতে চাৰিটাক আৰু মাৰছে একবাৰ তাৰ ভিনেকৰ হাতত কোবে দিওঁতে হাত কাটি গৈছে ডাঙৰ দাদাটোৰ মানে পিছ মাথাত মানে কোবে দিওঁতে মাথা ফাটি গৈছে তাৰপিছত আৰু এটা দাদা আছে সিটোৰ তাৰমানে হাতত কামৰে দিছে একবাৰ মানে মাককো কিবা মানে কাঁহী দি মানে ধুইলে এখিনি ফাটে দিছে মই কালি ৰাতিপুৱা গৈছোঁ তাৰে পিছত মহিলাক তাৰমানে কিবা মানে গাঁজা খাৱাৰ হৈ তাৰমানে মানে কিবা কৈছে কোৱাৰ পিছত মানে পিছ মাথাত মাৰি তাইও তাৰমানে সেই হস্পিটেলত এসপ্তাহমান আছিলে এডমিট তাৰপিছত তাহঁতে কেছ দিয়াৰ পিছত একো নহ'লাক ডিচিশ্যন নল'লাকে কামৰ পৰা মই 6টাৰ বজাত আহিছোঁ দিনত কি হৈছে এই মানে আছোঁ 6টা বজাত আহোঁতে মোক আৰু মায়ে কৈ আছে কি মাংস ৰুটি বানাইছোঁ বানোতে মই আৰু ঘৰত বেলেগকৈ ভাত আঞ্জা বানোতে 10টা বাজছে 10টা বজাতে চবকে সাজি কাচি দিছোঁ ৰবিকো দিছে আৰু যাই মাৰি পলৈছে তাকো দিছে বনাইছে দিয়াৰ পিছত ময়ো খাইছোঁ খাই মই বিচনাত গৈছোঁ যোৱাৰ পিছত মায়ে আৰু ভাত খাব মাততে এই ৰবি উঠি কেনে ক'ব লাগছে তইতো বিচনাত বাগাৰ দিবা নৰা উঠ তই সেনেকৈ ক'লাক সি আৰু উঠি গণেশ প্ৰসাদে উঠি ভাত খাব গৈছে ভাত খাব বহোঁতে ৰবি আৰু কি কৈছে তই ভাত খাব নালাগে তই ইয়াৰ পৰা যা ভাতৰ কাঁহীটো দলি মাৰি ফেলাই দিওঁতে তাহাৰ দুটাৰ মাজত ধাক্কি লাগত আৰু এই মহাদেৱৰ শিৱলিংগ আছে শিৱলিংগ মাৰি দিছে ৰবিৰ মাথাত এখনি ফাটতে ময়ে কাপোৰ চাপোৰ দিলোঁ দিছি তাৰপিছত সিয়াক বাহিৰত উলিয়াই আনিছে আৰু পাগলা তুমি ভিতৰতে মই আৰু কি কৈছোঁ বহুত টাইম ভিতৰত কুণ্ডিটো মাৰি মই বাহিৰত ওলাব নোৱাৰা কৰি কুণ্ডিটো মাৰি ভিতৰতে আছোঁ তাৰপিছত মোৰ ভৰি চৰি জিন লাগলাক মই আৰু কি কৰিছোঁ বাহিৰত ওলি আহি ৰছী দি গাঁঠি মাৰছোঁ দৰ্জাটো বাহিৰেদি গাঁঠি মাৰি কেনে মোৰ গা চা বিৰাট বেয়া লাগছে দিনটো মানুহৰ 3টা কাম কৰোঁ তাৰপিছতে মই আৰু কি কৰিছোঁ ইমান দূৰত চেয়াৰটো আছিল মই যাই তাতে বহিছোঁ মই কৈছোঁ সিও চুপ হৈছে হ'লে এথেনে মই বহু দেই সিয়াক আৰু বেণ্ডেজ মাৰি দিয়াৰ পিছত সি আৰু কয় সি কেনেকৈ মোক ঘৰত মাৰিব চাওঁ দেচোন মই যামেই মই বাগাৰ দিব যাওঁ সেনেকৈ কৈ কেনে সি ঘৰত গৈছে
যাতে মইতো একেবাৰে কমজোৰি মইতো ধৰবা নোৱাৰোঁ মৰত মানে হাত্তা মই আৰু দাদাক মাতি আছোঁ অ দাদা সি যাই আছে দাদাও আৰু কি হৈছে সিও আহিছে মুৰ্গী দোকানৰ পৰা 10টা বজাত আহি কেনে ৰবি কেনেকৈ চালাকে তাৰপিছত এক কোপ সৰু দাদাই মাছিলে গণাইছোঁ মাৰতে সেইটো কোপটো পৰছে মাৰ তাতে পৰতে মাৰ আৰু পেটটো বেদনা হৈছে কৰতে মাক পিহি দি আছে ময়ো পিহি দি আছোঁ পিহি দি থাকোঁতে তাৰপিছত ৰবি অলপমান সেই হোৱাৰ পিছত সি কয় মই ভিতৰত যাওঁ বুলি কৈ মই আৰু ক'লোঁ দাদা চাই সি যাব লাগছে সেনেকৈ ক'লোঁ এই দৰ্জাটো খোলাৰ লগে লগে সি মাৰি দিলা এনকি মাছে এটা সৰু চাকু এটা পাইছে সৰু এটা চুৰি পাইছে সেই চুৰি দি মাৰছে তাৰপিছততো মই তাক এটা হেপ্তা মাৰি ধৰলোঁ ধৰোঁতে মই আৰু আটাৰ বাৰ ধৰছোঁ অ মা ৰবিৰ কি হ'লে চাই ৰবিৰ তেজেদি ভাহি গেল অ মা এম্বুলেঞ্চ মাত পিলপিলি মাত মামীয়াক মাতোঁ একবাৰ দাউৰি একবাৰ এৰোঁ আৰু একবাৰ যাওঁ সেনেকৈ ধৰোঁতে ইয়াৰ তেজটো মানে বেছিকৈ গেল যাৰ পিছত আৰু কৃষ্ণ ধৰি কেনে পিলপিলিত মাতি কেনে ৰাতি লৈ আহিছোঁ সি ৰাতিয়ে মাৰি কেনে পলৈছে সিয়াক ধৰবাই নোলাওঁ কি দিম আছে মই দেখাই নাপালোঁ কোনটো চুৰিটো পৰি আছে আৰু ঘৰত এনে এটা কাঠিও নাই বটিও নাই দাও নাই কোনো নাই চুৰিটো বা ক'ত আছিল সেইটো নাজানো সেইখিনি ক'বা নোৱাৰোঁ দিনতে কাজিয়া লাগছে মইতো ঘৰতে নাই সেইটো নাজানো হাঁহ বোলে পাগলাটো বোলে গণেশে বোলে হাঁহটো লৈ যাই আছিল কাবাই বুলি কৈছে তোহাৰ সি হাঁহ লৈ যাই আছে সেই হাঁহটোৰ কাৰণে লাগছে তই হাঁহটো কিয় বেচবাগে লৈ গৈছা তই ভাত খাবা নোৱাৰা তই যাই ইয়াতে থাকবা নোৱাৰা সেইটো লৈ গৈ যাবা বৰপেটাৰ পৰা গীতাঞ্জলি শৰ্মাৰ ৰিপৰ্ট এনি ভাৰত 24।